টেবলেটত পাই যাব সব নাই টেবলেটতে সব আছে মানে আপোনালোকে চালে হ'ল ন মাননীয় অধ্যক্ষ মহোদয় পাৰ্লিয়ামেণ্টৰ নিয়ম হৈছে আগত স্পীচ তাৰ পিছতহে কপি ডিষ্ট্ৰিবিউট কৰে যি নহওক আমি আমাৰ পৰম্পৰাটো আগতে লোৱা কিন্তু নিয়ম হ'ল সেইটো নাই এতিয়া চবৰে টেবলেটত আহি গৈছে এতিয়া আহি যাব মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত মই গভীৰ দায়িত্ব আৰু একান্ত দায়বদ্ধতাৰে ৰাজ্যৰ পঞ্চমখন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ এই পবিত্ৰ সদনত থিয় হৈছোঁ অসমক অধিক সমৃদ্ধি আৰু প্ৰগতিৰ দিশত লৈ যোৱাৰ বাবে পথ নিৰ্ধাৰণ কৰাৰ গুৰুত্বপূৰ্ণ সময়ত এয়া মোৰ বাবে এক পৰম সৌভাগ্য ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মই একেৰাহে পঞ্চমখন বাজেট দাখিল কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে বিৰল সন্মান লাভ কৰিছোঁ এই সন্মানে আমাৰ ৰাজ্যখনত নাৰী শক্তিৰ অদম্য ক্ষমতাকে প্ৰতীয়মান কৰিছে মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰে বিগত 4টা বছৰত প্ৰতিখন বাজেটত য'ত নাৰীক সন্মান কৰা হয় তাত দেৱতাসকলে বাস কৰে এই চৰিত আত্মবাক্যশাৰী মনত ৰাখি কাম কৰি আহিছে আমাৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত অভূতপূৰ্ব বিকাশ আৰু উন্নয়ন পৰিলক্ষিত হৈছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অকুণ্ঠ সমৰ্থন আৰু মাৰ্গদৰ্শনত আমাৰ ৰাজ্যখনত এই উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে তেখেতে নিজৰ আমাৰ ৰাজ্যখন তথা অঞ্চলটোৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি ঘোষণা কৰাটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ গভীৰ স্নেহকৈ প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমৈৰ বিনন্দিনীত অংশগ্ৰহণ কৰাৰ লগতে আমাৰ ৰাজ্যখনলৈ 67গৰাকী মিছন মুৰব্বীক এডভান্টেজ আসাম 2.0 অংশীদাৰ কৰি এই বন্ধনক পুনৰবাৰ সুদৃঢ় কৰিলে যে সমগ্ৰ অসমবাসীক অপৰিসীম গৌৰৱ আৰু প্ৰেৰণাৰে উপচাই পেলাইছে তেখেতৰ অপৰিসীম সমৰ্থনে অসমৰ বিকাশৰ গতিপথ গঢ়ি তোলাত বিশেষকৈ এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025ৰ দৰে যুগান্তকাৰী পদক্ষেপসমূহক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে তেখেতে সদায় অসমৰ কাষত থিয় হোৱাৰ বাবে তেখেতক মই অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শেহতীয়াকৈ আমি বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি আদিবাসী শান্তি চুক্তি আলফা শান্তি চুক্তি আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুক্তিত স্বাক্ষৰ কৰিছোঁ ফলস্বৰূপে ৰাজ্যখনত এক সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মই মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ অকুণ্ঠ সমৰ্থন অবিহনে এয়া কেতিয়াও সম্ভৱ নহলহেঁতেন ৰাজ্যখনত শান্তি নিশ্চিত কৰাৰ লগতে আমাৰ চৰকাৰে যোৱা বছৰবোৰত প্ৰগতিৰ নতুন যুগৰ সূচনা কৰিছে যোৱা বছৰ আমি মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ বাবে ভাৰত চৰকাৰৰ পৰা সৰ্বাধিক বিশেষ সাহায্য লাভ কৰা দেশৰ অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছিল সিয়ে ৰাজ্যখনক মূলধন গঠনৰ দিশত চালিত কৰিছে 2023-24 বিত্তীয় বৰ্ষৰ পৰা মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ জৰিয়তে অসমে 18,500 কোটি টকাৰ অৰ্থ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে এয়া সম্ভৱ হৈছে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰাম ডাঙৰীয়াই আগবঢ়োৱা নিৰন্তৰ সহায় সমৰ্থন আৰু পৰামৰ্শৰ বাবে অসমৰ অৰ্থনৈতিক গাঁথনি সুদৃঢ় কৰাত আগবঢ়োৱা অৰিহণাৰ বাবে মই তেখেতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দশক জুৰি দেশৰ অন্য অংশৰ দ্ৰুত বিকাশৰ বিপৰীতে অসমৰ প্ৰগতি স্থবিৰ প্ৰায় হৈ আছিল সেই অৱস্থাৰ ৰূপান্তৰৰ বাবে ৰাজ্যখনত এক উৎসৰ্গীকৃত আৰু দক্ষ কৰ্মসংস্কৃতিৰ প্ৰয়োজন আছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এই সময়ছোৱাত সেই কৰ্মস্পৃহা সফলতাৰে পুনৰ্জীৱিত কৰিবলৈ সক্ষম হ'লোঁ মই ৰাজ্যখনত এক নতুন কৰ্মসংস্কৃতিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এটা বিৰামহীন কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে অসমৰ বাজেটৰ আকাৰ আৰু ইয়াৰ প্ৰয়োগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে অধ্যক্ষ মহোদয় মই বিগত কেইটামান বছৰৰ অসমত বাজেট ব্যয়ৰ এখন তালিকা গঠন আমি দাখিল কৰিছোঁ ইয়াত আপোনালোকে দেখিব যে 2015-16 বৰ্ষত বাজেট প্ৰাক্কলন আছিল 66,142 কোটি সংশোধিত প্ৰাক্কলন আছিল 64,817 কোটি আৰু মুঠ ব্যয় আছিল 41,931 কোটি আৰু বাজেট ব্যৱহাৰৰ শতাংশ আছিল 63% মূলধনী ব্যয় আছিল 2,951% আৰু যদি আমি চাওঁ 2024-25 বৰ্ষত বাজেট প্ৰাক্কলন হ'ল
43,891 কোটি টকা। সংশোধিত প্ৰাক্কলন হ'ল 1,68,683 কোটি টকা। মুঠ ব্যয় যদি আমি চাওঁ 1,41,529 কোটি টকা। আৰু বাজেট ব্যৱহাৰ যদি আমি চাওঁ অধ্যক্ষ মহোদয় 85%। আৰু মূলধনী ব্যয় যদি আমি চাওঁ 24,964 কোটি টকা। 2024-25 বিত্তীয় বৰ্ষৰ 2025 চনৰ 6 মাৰ্চলৈকে প্ৰকৃত ব্যয়ৰ ওপৰত কৰা ই এটা পূৰ্বানুমান। 10 বছৰতকৈ কম সময়ৰ ভিতৰত 250% ব্যয় বৃদ্ধি হোৱাটো সম্ভৱতঃ আমাৰ দেশৰ বিত্তীয় ইতিহাসত এক অন্যতম। 2015-16 বিত্তীয় বৰ্ষত আমাৰ মূলধনী ব্যয় আছিল মাত্ৰ 2,951 কোটি টকা। আজি এই সংখ্যা প্ৰায় 8 গুণলৈকে অধিক বৃদ্ধি হৈ আনুমানিক 25,000 কোটি টকালৈ বৃদ্ধি পাইছে। যদিও মূলধনী বিনিয়োগৰ বাবে ৰাজ সাহায্যসমূহলৈ বিশেষ সাহায্য, বহি সাহায্য প্ৰকল্প আৰু গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ বাবে ঋণ লোৱা হয়, এই কথাত মই নিশ্চিতি প্ৰদান কৰিছোঁ যে আমাৰ দূৰদৰ্শী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে অসমৰ ঋণৰ পৰিমাণ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDPৰ ওপৰত নিৰ্ধাৰিত 32%তে সীমাবদ্ধ থাকিব। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত আমি ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ স্থানৰ ৰাজ্যসমূহৰ ভিতৰত আছোঁ। আৰু 2023-24 বিত্তীয় বৰ্ষত অসমতকৈ দেশৰ 18খন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অনুপাতে ঋণ গ্ৰহণৰ তালিকাত উচ্চ স্থানত আছে। অধ্যক্ষ মহোদয়, মই তালিকা ইয়াত দাখিল কৰিছোঁ। আৰু এইটো মই ক'ব বিচাৰিছোঁ যে আমাৰ ঋণৰ পুঁজি দৰমহা আৰু আন ৰাজহ ব্যয়ৰ সলনি মূলধনী ব্যয়ৰ ক্ষেত্ৰতকৈ উৎসৰ্গিত কৰা হৈছে। অসমৰ অৰ্থনৈতিক বিকাশে নতুন মাত্ৰা লাভ কৰাটোৱে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয় বৃদ্ধিকে প্ৰতিফলিত কৰিছে। ইয়াত মই এখন তালিকা দাখিল কৰিছোঁ। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিৰ তুলনাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ মই তালিকা ইয়াত সংলগ্ন কৰিছোঁ। 2023-24 বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP 19% আৰু জনমূৰি আয় 17% বৃদ্ধিৰে দ্ৰুত গতিত বিকাশ হোৱা ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আমাৰ চৰকাৰৰ ব্যাপক প্ৰচেষ্টাৰ ফলত অসমত প্ৰায় 46.87 লাখ লোক বিভিন্ন স্তৰৰ দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, ছফ্ট পাৱাৰৰ ক্ষেত্ৰতো এখন উদীয়মান ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ। ভাষা, সংস্কৃতি, ঐতিহ্য আৰু ক্ৰীড়া আদি ক্ষেত্ৰৰ সংৰক্ষণৰ দিশতো আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মাননীয় ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ ভাষণত ইতিমধ্যে এই সফলতাসমূহৰ বিষয়ে উল্লেখ কৰিছে। ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঐতিহাসিক চৰাইদেউ মৈদামৰ স্বীকৃতি লাভ, ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাৰ স্বীকৃতি লাভ, নিউয়ৰ্ক টাইমছৰ 2025 বৰ্ষত ভ্ৰমণ কৰিব লগা শীৰ্ষৰ 52খন তালিকাত অসমৰ শীৰ্ষৰ 4ৰ্থ স্থান লাভ, 2023 বৰ্ষত সৰ্ববৃহৎ বিহু উদযাপনৰ বিশ্ব অভিলাষকাৰী অনুষ্ঠানটোৱে জুমৈৰ বিনন্দিনীৰ বাট মুকলি কৰে। অসমৰ চাহৰ 200 বছৰীয়া চহকী ঐতিহ্য উদযাপনেৰে আমাৰ চাহ জনজাতি গোষ্ঠীৰ সম্প্ৰদায়ৰ প্ৰায় 8,000 গৰাকী অংশগ্ৰহণকাৰীয়ে জুমৈৰ নৃত্যৰ এই বৃহৎ অনুষ্ঠানটো সফল কৰি তোলে। অধ্যক্ষ মহোদয়, প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব হ্ৰাস কৰি প্ৰশাসন যন্ত্ৰক জনতাৰ আৰু অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্যাপন কৰা হৈছে। লগতে বৰাক উপত্যকাত মিনি সচিবালয় আৰু তেজপুৰত নিৰ্মীয়মান ৰাজভৱনে ভৌগোলিক দূৰত্ব সংকুচিত কৰি ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সৈতে প্ৰতিটো অঞ্চলৰ জনসাধাৰণৰ সুচল সংযোগ সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। এক ঐতিহাসিক পদক্ষেপ ৰূপে ষষ্ঠ অনুসূচিত অঞ্চলসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিফলন হিচাপে এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হয়। 2024-25 বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুসৰি আমি গোলকীয় বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ এডভান্টেজ অসম 2.0 সফলতাৰে আয়োজন কৰিলোঁ। এই সন্মিলনত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰীসকল, বিভিন্ন মিছন মুৰব্বীসকল আৰু আগশাৰীৰ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰে। অসমে 5,18,262 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আন্তঃগাঁথনি খণ্ডত ভাৰত চৰকাৰে বিনিয়োগ কৰিব লগা 1,24,900 কোটি টকাও অন্তৰ্ভুক্ত হৈ আছে। অসমৰ দৰে এখন ৰাজ্যৰ বাবে এনেধৰণৰ অংশীদাৰসকলৰ সমাৱেশ আমাৰ ইতিহাসত অভূতপূৰ্ব। আমি আশা কৰিছোঁ যে অসমে এতিয়া বিকাশ
আৰু উদ্যোগীকৰণৰ এক নতুন যাত্ৰা আৰম্ভ কৰিব। টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে অসমে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰত এক ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হৈছে। এয়া হৈছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। এই বিনিয়োগে নতুন বিকাশ আৰু সুযোগৰ পথ মুকলি কৰি প্ৰায় ২৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। টাটা গ্ৰুপে অসমত শীঘ্ৰে সম পৰিমাণৰ বিনিয়োগ কৰিব বুলি এডভান্টেজ অসম 2.0 সন্মিলনত ঘোষণা কৰিছে। তদুপৰি আন শীৰ্ষ উদ্যোগপতিসকলেও অসমত বিনিয়োগৰ বাবে অভূতপূৰ্ব ঘোষণা কৰিছে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰস্তাৱিত নামৰূপৰ পৰিৱেশ অনুকূল ইউৰিয়া সাৰ কাৰখানাই ৰাজ্যখনৰ ঔদ্যোগিক প্ৰগতিত অধিক উৎসাহিত কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ কৃষি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াব পৰাকৈ বাৰ্ষিক ইউৰিয়া উৎপাদন ২ লাখ মেট্ৰিক টনৰ পৰা ১২.৭ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাব। ১২,০০০ কোটি টকা বিনিয়োগেৰে অসমৰ বিকাশৰ বৰ্ণিল যাত্ৰাক অধিক শক্তিশালী কৰাৰ এই মহৎ পদক্ষেপৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, নাগৰিক সবলীকৰণ, বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ দিশত আমাৰ চৰকাৰৰ বাবে প্ৰেৰণাৰ মূল উৎস হ'ল স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰণাৰে গঢ় লৈ উঠা অষ্টাদশ মুকুতাৰ উন্নয়নী মেলা আঁচনিখন। এই পৰম্পৰাৰ ভিত্তিতেই মই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ ধৈৰ্যবাহী আঁচনিসমূহৰ ঘোষণা কৰিবলৈ বিচাৰিছোঁ। মই আহিছোঁ অধ্যক্ষ মহোদয়, এই আঁচনিৰ ১ নম্বৰ সিদ্ধান্তলৈ অৰুণোদয় ৩.0 মহোদয়, অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয়, মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন, যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ আগবঢ়োৱা নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে। তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে। প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে। মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয়, সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আমি আগবঢ়াম। মহোদয়, আমি ২০২০ চনত অৰুণোদয় আৰম্ভ কৰি ১৮ লাখ মহিলাক সামৰি লৈছিলোঁ, যিটো ২০২৩ চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ ২৪ লাখ হয়গৈ। মই ঘোষণা কৰিব পাই ভাল পাইছোঁ যে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.0 অধীনত আমি হিতাধিকাৰী সংখ্যা ৩৭.২ লাখলৈ আমি বৃদ্ধি কৰিম। ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম। আৰু অধ্যক্ষ মহোদয়, মই এই আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। অধ্যক্ষ মহোদয়, অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ। প্ৰাৰম্ভিক মূলধন হিচাপে ১০,০০০ টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম। এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে বেংকৰ জৰিয়তে ২৫,০০০ টকাৰ ঋণ আগবঢ়োৱা হ'ব। এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ। ২০২৫ বৰ্ষৰ ১ এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে ৩,০৩৮ কোটি টকা ব্যয় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা। মহাশয়, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে
শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক। 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ তথা BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ। আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অধ্যক্ষ মহোদয়, মই অতি সন্তুষ্টিৰে ঘোষণা কৰোঁ যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব। তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছোঁ। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBTৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছোঁ। বিদ্যালয় প্ৰাদেশিকৰণ। অধ্যক্ষ মহোদয়, মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাতি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলোঁ। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। মহোদয়, যুৱ প্ৰজন্মক সমৰ্থন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই পদক্ষেপ নিবনুৱা ভাত্তা নহয়, ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু উদ্যমিতাৰ ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন। মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। মহোদয়, মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছোঁ। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25,000 টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ মই প্ৰস্তাৱ দিছোঁ। এই আঁচনিৰ বাবে কেৱল অসমৰ স্থায়ী বাসিন্দাহে যোগ্য বিবেচিত হ'ব। মুখ্যমন্ত্ৰীৰ নিযুত মইনাৰ পূৰ্বৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ হিতাধিকাৰীসকল ইয়াৰ বাবে বিবেচিত নহ'ব। মই আনন্দৰে জনাওঁ যে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা 2025 চনৰ অক্টোবৰ মাহত আমি আৰম্ভণি কৰিম আৰু ইয়াৰ ৰূপায়ণৰ বাবে মই 25 কোটি টকা ধাৰ্য কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। মহোদয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান হৈছে এটা ৰূপান্তৰকাৰী পদক্ষেপ, যাৰ লক্ষ্য হৈছে অসমৰ অতি ক্ষুদ্ৰ উদ্যোগীসকলক আনুষ্ঠানিক ক্ষেত্ৰলৈ আগুৱাই অনা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 25,000 হিতাধিকাৰীক
বিত্তীয় সাহায্যেৰে সমৰ্থন আগবঢ়োৱা হৈছে। প্ৰতিজন উদ্যমী হিতাধিকাৰীয়ে প্ৰথমে ৭৫,০০০ টকা আৰু দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা লাভ কৰে। মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে এই বছৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকনৰ অন্তত আমি এই ২৫,০০০ৰো অধিক হিতাধিকাৰীক দ্বিতীয় পৰ্যায়ত ১ লাখকৈ টকা প্ৰদান কৰিম। তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অধীনত আমি ৭৫,০০০ নতুন হিতাধিকাৰী এই বছৰত সামৰি ল'ম আৰু ইয়াৰ সৈতে এই ১ লাখ যোগ্য যুৱক যুৱতীৰ প্ৰতিজনে ২ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। তদুপৰি যিসকলে ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে ৫ লাখ টকাকৈ অৰ্থ সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ'ব। সকলোৰে সামগ্ৰিক বিকাশৰ প্ৰতি আমাৰ চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ আধাৰত মই এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ ৪% দিব্যাংগজনৰ বাবে সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰিছোঁ। এই ধৈৰ্যবাহী কাৰ্যসূচীৰ বাবে মই এই বছৰটোত ৭৭৩ কোটি টকা উপলব্ধ কৰিম। ১ লক্ষাধিক নিযুক্তি প্ৰদান। মাননীয় অধ্যক্ষ মহোদয়, মই এটি গৌৰৱেৰে জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যুৱক যুৱতীক দিয়া ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি ১,১৯,৮৯৯ গৰাকী যুৱক যুৱতীক নিযুক্তি সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। মই ইয়াত বিভাগ অনুসৰি তালিকা ইয়াত গাঁঠি দিছোঁ অধ্যক্ষ মহোদয়। এতিয়া আমি আমাৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সীমা অতিক্ৰম কৰি অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছোঁ। ইতিমধ্যে ৪০,৬৯৭টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা হ'বগৈ ১,৬০,৫৯৬। অধ্যক্ষ মহোদয়, মই নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপনো ইয়াত গাঁঠি দিছোঁ। এই মহামান্য সদনৰ সন্মানীয় সদস্যসকলক অৱলোকনৰ অৰ্থে তথ্যসহ মোৰ বাজেট বক্তৃতাৰ প্ৰতিলিপি সম্বন্ধিত এটা পেন ড্ৰাইভ আগবঢ়াইছোঁ। এয়া হৈছে এক প্ৰাৰম্ভিক প্ৰতিবেদন। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২০২৫ চনৰ অক্টোবৰ মাহত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব। খাদ্য সুৰক্ষাৰ নিশ্চিতি। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীলৈ অতিৰিক্ত লাভ। মহোদয়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSA ২০১৩ৰ অধীনত ৰাজ্যৰ ৮৪% গ্ৰাম্য লোক আৰু ৬০% নগৰীয়া লোকলৈ খাদ্য যোগান ধৰা হৈছে। আমাৰ উদ্যমী মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ গৰাকীলৈও চাউলৰ বাহিৰেও আন সামগ্ৰী বিতৰণ হোৱাটো বিচাৰিছে। অতি উৎসাহেৰে মই ঘোষণা কৰোঁ যে এই বছৰৰ অক্টোবৰৰ পৰা আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত ১ কিলোগ্ৰাম মচুৰ দালি, ১ কিলোগ্ৰাম চেনি আৰু ১ কিলোগ্ৰাম নিমখ যোগান ধৰিম আৰু ৫জনতকৈ অধিক সদস্য থকা পৰিয়ালসমূহলৈ আমি অতিৰিক্তভাৱে ১ কিলোগ্ৰাম মচুৰ দালি আগবঢ়াম। আৰম্ভণিতে মই প্ৰতি কিলোগ্ৰাম মচুৰ দালিত ২৫ টকাকৈ, প্ৰতি কিলোগ্ৰাম চেনিত ২০ টকা আৰু প্ৰতি কিলোগ্ৰাম নিমখত ১০ টকাকৈ ৰাজ সাহায্যৰ প্ৰস্তাৱ কৰিছোঁ। প্ৰতিটো সামগ্ৰীৰ মূল্য সূচাংকৰ ওপৰত ভিত্তি কৰি ৰাজ সাহায্যৰ হাৰ ভিন্ন হ'ব আৰু আমি লগতে সুলভ মূল্যৰ দোকানসমূহলৈ আনুষংগিক কমিশ্যন আৰু পৰিবহণ ব্যয় আদায় দিম। এই পদক্ষেপে প্ৰতিটো পৰিয়ালে সুলভ মূল্যত প্ৰয়োজনীয় পুষ্টি পোৱাটো নিশ্চিত কৰিছে আৰু ইয়াৰ বাবে মই এই বছৰৰ বাজেটত অতিৰিক্তভাৱে ৩৭০ কোটি টকাৰ আবণ্টন দিছোঁ। ২০০ বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান। অধ্যক্ষ মহোদয়, অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ। ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে ৩৪২ কোটি টকাৰ আবণ্টন দিছোঁ। আমাৰ কৰ্মচাৰীৰ হকে অধ্যক্ষ মহোদয়, অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ চৰকাৰে ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম।
মই লগতে ঘোষণা কৰিব বিচাৰিছোঁ যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPSৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰী সকলোকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভড়া ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকললৈকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা, জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। অধ্যক্ষ মহোদয়, মই এতিয়া 11 নম্বৰলৈ আহিছোঁ। কিতাপৰ বৰ্ষ, সাহিত্য চৰ্চাৰ প্ৰসাৰ আৰু গতিশীল গ্ৰন্থ সংস্কৃতি ধৰি ৰাখিব পৰাকৈ সাহিত্যৰ বিকাশ আৰু গ্ৰন্থৰ সৈতে জনসাধাৰণক জড়িতকৰণৰ উৎসাহ যোগোৱাত সমৰ্থন আগবঢ়াবলৈ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ক লিখনিত বৰঙণি আগবঢ়োৱাসকলক গুৰুত্ব প্ৰদান কৰি আমি 1000 যুৱ লেখকলৈ 25,000 টকাকৈ বিত্তীয় সমৰ্থন আগবঢ়াম। আমি অসম প্ৰকাশন পৰিষদৰ অনুমোদন ক্ৰমে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে 5 লাখ আৰু সমজিলা সদৰৰ বাবে 2.5 লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াম। মই প্ৰস্তাৱ কৰোঁ যে চৰকাৰী অনুষ্ঠানসমূহত সকলো চৰকাৰী উপহাৰ গ্ৰন্থৰ ৰূপত হোৱা উচিত, যাতে এই গ্ৰন্থসমূহৰ জৰিয়তে সংস্কৃতিৰ জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধি ধৰি ৰাখিব পৰা যায়। সমাজত অধ্যয়ন সংস্কৃতিক উৎসাহ যোগাবলৈ ব্যক্তিগত অনুষ্ঠান যেনে জন্মদিন, বিবাহ ইত্যাদিত গ্ৰন্থ উপহাৰৰ সংস্কৃতি গঢ়ি তুলিবলৈ মই অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ। লগতে চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1000 টকাকৈ অতিৰিক্ত এককালীন অনুদান আমি আগবঢ়াম। বিস্তাৰিত অসম দৰ্শন। অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত আমাৰ চৰকাৰে ঐতিহ্য সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে 17,000তকৈ অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ সহায় আগবঢ়াইছে। মই বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত অসমত 25,000 নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য ঘোষণা কৰিবলৈ ধৰিছোঁ। আমি প্ৰতিটো ধৰ্মীয় প্ৰতিষ্ঠানত দুটা সমান কিস্তিত 3 লাখ টকাকৈ দিম আৰু 2025 চনৰ 31 মাৰ্চৰ আগত প্ৰথম কিস্তি আৰু 2025-26 বিত্তীয় বৰ্ষত দ্বিতীয় কিস্তি আমি মুকলি কৰি দিম। এই উদ্দেশ্যে মই 420 কোটি টকা আগবঢ়াইছোঁ। সুলভ বিদ্যুৎ। অধ্যক্ষ মহোদয়,
সুলভ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ প্ৰতিটো পৰিয়ালৰ বাবে এটা মৌলিক প্ৰয়োজন। গ্ৰাহকসকলৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰিত সাহায্যৰ মাপকাঠি পৰিৱৰ্তন কৰিবলৈ পাই মই সুখী হৈছোঁ। আৰু এই ব্যৱস্থাই 2025 চনৰ 1 মে'ৰ পৰা নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব। মই প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল ডমেষ্টিক কেটাগৰী কনজিউমাৰ্ছক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই ব্যৱস্থাই মুঠ 68 লাখ গ্ৰাহকৰ ভিতৰত 48 লাখ গ্ৰাহকক সকাহ দিব। এই উদ্দেশ্যে মই এই বছৰত 300 কোটি টকাৰ লক্ষ্য নিৰ্ধাৰিত ৰাজসাহায্য আগবঢ়াম। যদি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহত ইতিবাচক ধাৰা প্ৰদৰ্শন কৰি থাকিব পাৰে, তেন্তে মই এই মাচুল পুনৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিম। অসমৰ অন্নদাতালৈ সহায়। আমাৰ চৰকাৰে কৃষকসকলৰ পৰা প্ৰত্যক্ষভাৱে ধান আৰু সৰিয়হ ক্ৰয় কৰাৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিখনে সমগ্ৰ ৰাজ্যখনতে কৃষকসকলৰ মনোবল বৃদ্ধি আৰু হাজাৰ হাজাৰ কৃষকৰ অৰ্থনৈতিক সুস্থিৰতা সুনিশ্চিতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই বছৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰি প্ৰতি কুইণ্টলত থকা ধানত 250 টকা, প্ৰতি কুইণ্টেল গোম ধানত মেইজত 250 টকা আৰু প্ৰতি কুইণ্টল সৰিয়হত 500 টকাকৈ চৰকাৰী সাহায্য আগবঢ়াবলৈ মই প্ৰস্তাৱ কৰিছোঁ। এতিয়া আমাৰ কৃষকসকলে প্ৰতি কুইণ্টল ধানৰ বাবদ 2550 টকা, গোম ধানৰ বাবদ 2475 টকা আৰু সৰিয়হৰ বাবে 6450 টকা সমৰ্থন মূল্য লাভ কৰিব। সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু স্থানীয় কৃষকসকলৰ অৰ্থনৈতিকভাৱে সবল কৰিবলৈ মই জিলা সৰিয়হ অভিযান পদক্ষেপ ডিষ্ট্ৰিক্ট মাষ্টাৰ্ড মিছন ইনিচিয়েটিভৰ কথা ঘোষণা কৰিছোঁ। ইয়াৰ অধীনত বিশুদ্ধ তথা উচ্চমানৰ সৰিয়হৰ তেল উৎপাদন কৰিব পৰাকৈ সৰিয়হ ক্ৰয় আৰু পেৰাৰ ক্ষেত্ৰত স্থানীয় কৃষক উৎপাদন কোম্পানীসমূহক আমি সহায় কৰিম। প্ৰতিখন অংশগ্ৰহণকাৰী জিলাই নিজা নিজা ব্ৰেণ্ডৰ সৰিয়হ তেল প্ৰস্তুত কৰিব লাগিব, যাৰ ফলত কৃষকসকলৰ বাবে বিপণনৰ উন্নত সুবিধা আৰু মূল্য সংযুক্ত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ অসমতে এটা সৰিয়হৰ আন্দোলন গঢ়ি তোলা, গ্ৰাম্য উদ্যোগীকৰণক উদগনি যোগোৱা আৰু এক সমৃদ্ধিশালী সৰিয়হৰ অৰ্থনীতি গঢ়ি তোলা। মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ লক্ষ্য হৈছে কৃষক উৎপাদক সংস্থাসমূহক শক্তিশালী কৰা, কৃষি যান্ত্ৰিকীকৰণ, ফচল চপোৱাৰ পিছত প্ৰক্ৰিয়াকৰণ, সামৰ্থ্য বৃদ্ধি আৰু কৃষি কৰ্ম পৰিচালনা ব্যয়ৰ বাবে মই প্ৰায় 500টা কৃষক উৎপাদক সংস্থাক 10 লাখ টকাকৈ প্ৰদান কৰিম। তদুপৰি এই বছৰৰ বাবে 15 কোটি টকাৰ প্ৰাৰম্ভিক কৰ্পাছ পুঁজিৰে এখন ঋণ প্ৰত্যাভূতি পুঁজি আঁচনি ক্ৰেডিট গ্যাৰাণ্টি ফাণ্ড স্কিমৰ প্ৰস্তাৱ কৰিছোঁ। ইয়াৰ দ্বাৰা ঋণ প্ৰদানকাৰী সংস্থাসমূহে কৃষক উৎপাদক সংস্থাসমূহক বন্ধনমুক্ত ঋণ প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'ব, কোল্টেল ফ্ৰী ঋণ প্ৰদান কৰিবলৈ সক্ষম হ'ব। আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে বিকাশ ত্বৰান্বিতকৰণ। অধ্যক্ষ মহোদয়, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে এলানি ৰূপান্তৰকাৰী প্ৰকল্প হাতত লোৱাৰ বিষয়ে মই প্ৰস্তাৱ কৰিছোঁ। অসম মালাৰ অধীনত মই এক জিলা এক পথ এই প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ অধীনত প্ৰতিখন জিলাতে 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ হ'ব। সৰ্বমুঠ ৰাজ্যখনত 2625 কোটি টকা ইয়াত ব্যয় হ'ব। অধ্যক্ষ মহোদয়, নগৰীয়া যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ অৰ্থে আমি শিলচৰ চহৰত এখন উৰণ সেতু নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে প্ৰায় ব্যয় হ'ব 700 কোটি টকা। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰে আমি ডিব্ৰুগড়ত এটা নতুন বিধানসভা ভৱন আৰু বিধায়কৰ হোষ্টেল নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে 200 কোটি টকা ধাৰ্য কৰা হৈছে। নতুনকৈ গঠিত সমজিলাসমূহত শাসন ব্যৱস্থা উন্নত কৰাৰ অৰ্থে আমি 17টা স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবেও যথেষ্টখিনি পুঁজি ইয়াত আমি ধাৰ্য কৰিছোঁ, প্ৰায় 331 কোটি টকা। আমাৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী কৰি তুলিবলৈ আমি দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিম আৰু এই মহাবিদ্যালয়ৰ কাৰণে অধ্যক্ষ মহোদয় এই বাজেটত আমি 582 কোটি টকা ধাৰ্য কৰিছোঁ। আমি কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয়, এখন পশু চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে বাজেটত 206 কোটি টকা আৰু 300
74 কোটি টকা ধাৰ্য কৰা হৈছে। আমি শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰিম। আমি 10ম অসম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতললৈ স্থানান্তৰ কৰিম আৰু ইয়াৰ দ্বাৰা জনজাতীয় লোকসকলে তেওঁলোকৰ জনজাতীয় বেল্টত থকা ভূমিত হোৱা বেদখলৰ পৰা সুৰক্ষা লাভ কৰিব। ইয়াৰ উপৰি এই ব্যৱস্থাই আধুনিক আন্তঃগাঁথনিসহ এখন বিশ্বমানৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলা গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সুযোগ প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, মই প্ৰতিটো প্ৰকল্পৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়োৱাৰ পৰিৱৰ্তে মই তাত তালিকা এখন গাঁঠি দিছোঁ, যিয়ে ইয়াৰ প্ৰাক্কলনত কিমান পুঁজি আছে তাক ধাৰ্য কৰিছে। অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ। অধ্যক্ষ মহোদয়, এডভান্টেজ আছাম 2.0 অসমত এক ঔদ্যোগিকৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। অৱশ্যে প্লাগ এণ্ড প্লে আন্তঃগাঁথনিৰ সৈতে উপযুক্ত ঔদ্যোগিক উদ্যান অভিযানে উদ্যোগসমূহক স্থান আগবঢ়োৱাটো এক প্ৰত্যাহ্বান হ'ব। এই কথা উপলব্ধি কৰি মই ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগিৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতা সাপেক্ষে উচ্চমানৰ ঔদ্যোগিক সা সুবিধাৰে নতুন ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ লৈছোঁ। ইয়াৰ বাবে আমি পৰ্যায়ক্ৰমে 500 কোটি টকা ব্যয় কৰিম। ইয়াৰ লগতে আমি এছিয় উন্নয়নী বেংকৰ বিত্তীয় সাহায্যৰে জাগিৰোড আৰু পলাশবাৰীত নতুন বৃহৎ টাউনশ্বিপ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছোঁ আৰু ইয়াৰ বাবে 8,000 কোটি টকাৰ এটা প্ৰকল্প ৰূপায়ণ কৰিবলৈ উদ্যোগ লোৱা হৈছে। ঔদ্যোগিক বিকাশ অধিক ত্বৰান্বিত কৰিবলৈ মই ৰাজ্যখনত এটা ঔদ্যোগিক ভূমি বেংক গঢ়ি তোলাৰ কথা ঘোষণা কৰিছোঁ। বৰ্তমান আমাৰ 3,100 একৰ আবণ্টনযোগ্য ভূমিসহ 6,500 একৰ ঔদ্যোগিক ভূমি আছে। ইয়াৰ উপৰিও 11,660 একৰ ভূমি উন্নয়ন সাধন কৰিবলৈ লোৱা হৈছে। পৰ্যায়ক্ৰমে অসমক এক শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ অৰ্থে মই এই পদক্ষেপসমূহৰ বাবে 2,000 কোটি টকাতকৈও অধিক ধন মোৰ বাজেটত আবণ্টন দিছোঁ। বনবিত্ত অভিযান। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাত অনুষ্ঠানত নেপিয়াৰ ঘাঁহ খেতিৰ জৰিয়তে মানুহ জন্তুৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাৰ শলাগ লৈছে। দ্ৰুততাৰে বঢ়া এই পশু খাদ্যই প্ৰাকৃতিক বাধা হিচাপে কাম কৰি শস্য পথাৰত হাতীৰ উপদ্ৰৱ হ্ৰাস কৰাৰ লগতে ঘনীভূত জৈৱ গেছৰ CBG উৎপাদনতো সহায় কৰে। উল্লেখ্য যে আগশাৰী ঔদ্যোগিক প্ৰতিষ্ঠানে ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ বাবে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনত উৎসাহিত কৰিবলৈ পদক্ষেপ হাতত ল'ব। আটাইতকৈ বেছি হাতী মানুহ সংঘাত থকা 5খন জিলা গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজমিত্ৰ কাৰ্যসূচী মই আনন্দেৰে ঘোষণা কৰিছোঁ। হাতীৰ বাসস্থান উন্নত কৰা, হাতীৰ গতিবিধিৰ প্ৰতি সতৰ্কতা পাবৰ কাৰণে কৃত্ৰিম বুদ্ধিমত্তা AI নিৰ্ভৰ কেমেৰা ব্যৱহাৰ কৰা আৰু হাতীয়ে খাদ্য বিচাৰি সঘনাই অহা যোৱা কৰা অঞ্চলত আগতীয়াকৈ ধান ক্ৰয় কৰাত ই গুৰুত্ব আৰোপ কৰিব আৰু আমি অঞ্চলবিলাকত গজমিত্ৰ দল গঠন কৰিম। হলৌ বান্দৰ, সোণালী বান্দৰ আৰু আন বান্দৰ প্ৰজাতিৰ জন্তুবোৰে সঘনাই পাৰ হোৱা পথ আৰু ৰেল লাইনৰ অংশবোৰত বিজ্ঞানসন্মত আৰ্হিৰ সুৰক্ষাৰে জালসহ মজবুত ওলমা দলং নিৰ্মাণেৰে সিহঁতৰ সুৰক্ষিত আহ-যাহ নিশ্চিত কৰি বন্যপ্ৰাণীৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি হ্ৰাস কৰা হ'ব। বন্য জীৱ ঘূৰি ফুৰা এলেকাত মুকলি হৈ থকা ট্ৰেন্সফৰ্মাৰ আৰু ওপৰে যোৱা বিদ্যুৎ সংবহন তাঁৰ আদি বৈদ্যুতিক যন্ত্ৰাংশ আমি নিৰাপদ কৰিম। মানৱ বন্য জন্তুৰ সংঘাতৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হ'লে এককালীন সাহায্য 4 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি আৰু বন্য জন্তুৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হোৱাৰ ক্ষতিপূৰণ প্ৰতি বিঘা 7,500 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰাৰ মই প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি জিপচিবোৰ আঁতৰাই আমি নতুন বাহন, বিশেষকৈ বৈদ্যুতিক বাহন যোগান ধৰিম আৰু ইয়াৰ বাবে বেংকৰ সহায়ত কৰা বিত্তীয় আৰ্হিৰ সবিশেষ নিৰ্দেশনা পৰ্যটন বিভাগে জাৰি কৰিব। মই এই পদক্ষেপৰ বাবে 20 কোটি টকাৰ আবণ্টন দিছোঁ। এইবাৰ আহোঁ অধ্যক্ষ মহোদয়, অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যৰ ভূমি, ভাষা আৰু সংস্কৃতিক পৰ্যাপ্ত ৰক্ষা কৱচ প্ৰদানৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ।
সেই অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে আগবঢ়োৱা অনুমোদন অসম চৰকাৰে পৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰৰ পৰা অনুমোদনবিলাক ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে। 2024 চনৰ 12 ছেপ্টেম্বৰত লখিমপুৰ অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰৰ সৈতে সম্পৰ্কিত 52টা সিদ্ধান্তৰ আটাইকেইটা সিদ্ধান্ত ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। আমি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা অব্যাহত ৰাখিছোঁ আৰু এতিয়ালৈকে 39টা অনুমোদন ৰূপায়ণৰ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পাৰস্পৰিক সন্মতিত উপনীত হৈছোঁ। মই নিম্নোক্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ঘোষণা কৰিছোঁ। গৱেষণা কাৰ্য আৰু সংৰক্ষণ তথা নথিভুক্তিকৰণ আদিৰ বাবে আধুনিক প্ৰযুক্তি আহৰণ কৰিবলৈ মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ দুটা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত 100 কোটি টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছোঁ। মই ঘোষণা কৰিছোঁ যে মুঠ 3টা পৰ্যায়ত অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিম। প্ৰতিটো প্ৰকল্প অত্যাধুনিক প্ৰেক্ষাগৃহ বিথিকা আদিৰে সুসজ্জিত হ'ব আৰু প্ৰেক্ষাগৃহসমূহত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন তথা প্ৰদৰ্শিত হ'ব। 35খন জিলাৰ বাবে ব্যয় কৰিব লগা 700 কোটি টকাৰ ভিতৰত মই 12খন জিলাৰ বাবে 240 কোটি টকা এই বাজেটত আবণ্টন দিছোঁ। আমি সকলো জিলা আৰু উপজিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে পৃথকে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিম আৰু এনে প্ৰতিটো সাংস্কৃতিক প্ৰকল্পৰ বাবে মই 5 কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ ৰাখিছোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত 2025-26 বৰ্ষৰ সময়ছোৱাত 20টা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ বাবে মই বাজেটত 100 কোটি টকাৰ আবণ্টন দিছোঁ। আমি অসমৰ প্ৰখ্যাত চুফী সন্ত আজান পীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যসমূহৰ বিভিন্ন থলুৱা ভাষালৈ আমি অনুবাদ কৰিম। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থাক এই গুৰু দায়িত্ব বহন কৰিব। জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চিত্ৰালয় সমাজ, ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে সাংস্কৃতিক প্ৰতিষ্ঠানলৈ আমি পুঁজি আগবঢ়াই আহিছোঁ আৰু এই সহযোগিতা আমি ভৱিষ্যতলৈও অব্যাহত ৰাখিম। তদুপৰি জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চিত্ৰালয় সমাজৰ উন্নীতকৰণৰ বাবে আমি এখন 4জনীয়া সমিতি ঘোষণা কৰিম আৰু প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণো মই ঘোষণা কৰিছোঁ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণৰ বাবে মই বিশ্ববিদ্যালয়খনিলৈ 50 কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। স্বতন্ত্ৰ পুঁজি কাৰ্যাৱলী আৰু কাৰ্যকৰ্তাৰ ব্যৱস্থাপনাৰ সৈতে সত্ৰ ন্যায়িক আৰু ভূমি প্ৰশাসনৰ প্ৰতিনিধিৰে আমি এখন 5জনীয়া পৃথক সত্ৰ সংৰক্ষণ আৰু উন্নয়ন বোৰ্ড গঠন কৰিম। সত্ৰৰ ভূমিক বেআইনী আৰু বলপূৰ্বক দখলৰ পৰা ৰক্ষা কৰিবলৈ এই বোৰ্ডখনক অসম ৰাজহ বোৰ্ডৰ পৰ্যায়ৰ উপযুক্ত ক্ষমতা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় বিধেয়ক আমি পবিত্ৰ সদনত দাখিল কৰিম। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰা এক 50 কোটি টকীয়া প্ৰকল্পৰ বিষয়ে জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে সত্ৰখনক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মই ঘোষণা কৰোঁ যে আমাৰ চৰকাৰে অসম চৰকাৰী ভাষা আইন 1960খন কটকটীয়াকৈ ৰূপায়ণ কৰিব আৰু ইয়াৰ বাবে দণ্ডবিধি ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়োজনীয় সংশোধনী বিবেচনা কৰা হ'ব। সকলো প্ৰয়োজনীয় আন্তঃগাঁথনি কৰ্মচাৰী আৰু বিত্তীয় সাহায্যৰ সৈতে আমি চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ত এটা স্বতন্ত্ৰ সঞ্চালকালয় উন্নীত কৰিম আৰু খালী হোৱা সকলো পদ সময়মতে পূৰণ কৰা হ'ব। মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে 2025 চনৰ 14 এপ্ৰিলৰ পৰা বদলি নিয়োগৰ নিৰ্দেশ আঁচনিৰ নিৰ্দেশনা কাৰ্যালয় স্মাৰক আদি বিধি আইন জাননী আদি কৰি সকলো চৰকাৰী নিৰ্দেশ আদিৰ অসমীয়া অনুবাদ বাধ্যতামূলক কৰি সেইবোৰ 2টা ভাষাত প্ৰকাশ কৰা হ'ব। আন্তঃগাঁথনি উন্নীতকৰণ গৱেষণামূলক কাম কাজৰ বাবে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাক 3টা বিত্তীয় বৰ্ষত আমি 50 কোটি টকা প্ৰদান কৰাৰ কথা মই ঘোষণা কৰিছোঁ। আমাৰ চৰকাৰে অসমীয়া মানুহৰ ইতিহাস প্ৰকাশৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। 2025 চনৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে
অন্ততঃ ৮ম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক কৰা হ'ব। ৰাজ্যিক বোৰ্ড আৰু CBSEৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা আৰু বড়োলেণ্ড প্ৰাদেশীয় অঞ্চল BTRত থকা সকলো বিদ্যালয়ত অসমীয়া বড়ো ভাষা আমি বাধ্যতামূলক কৰিম। ইয়াৰ অন্যথা জৰিমনা বিহা হ'ব। অসম ভূমি আৰু ৰাজহ বিধি 1886 দশম অধ্যায়ৰ অধীনত জনজাতীয় বেল্ট আৰু ব্লকৰ উপৰি আমাৰ চৰকাৰে ৰাজ্যখনৰ ৰাজহ চক্ৰসমূহক চিনাক্তকৰণ কৰিব, য'ত কেৱল খিলঞ্জীয়া লোকসকলে ভূমি ক্ৰয় আৰু দখল কৰিব পাৰিব আৰু এই অধিকাৰ তেওঁলোকৰ মাজত সীমাবদ্ধ থাকিব। প্ৰয়োজনীয় আইনগত খচৰাৰ কাম চলি আছে আৰু 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিধানসভা অধিৱেশনত আমি ইয়াক দাখিল কৰিম। মহোদয়, আমাৰ চৰকাৰে ডিজিটেল ভূমি ৰেকৰ্ডত প্ৰধান কৃষিকেন্দ্ৰিক ভূমি প্লেডিঙৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ কাম 1 বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ফ্লেগিং সম্পূৰ্ণ হ'লে আমি ৰাজ্য চৰকাৰৰ বিশেষ অনুমোদন অবিহনে এনে ভূমিৰ পুনৰ শ্ৰেণী বিভাজনত অনুমোদন নিদিওঁ। অহা 3 বছৰত ভূমি প্ৰশাসন কৰ্মচাৰীৰ 2000টা অতিৰিক্ত পদ সৃষ্টি আমি পূৰণ কৰিম আৰু ইয়াৰে 2025 বৰ্ষত 500টা, 26 বৰ্ষত 1000টা আৰু 2027 বৰ্ষত 500টা আৰু এই উদ্দেশ্যেৰে আমি অসম ভূমি ৰাজহ সেৱাক উপযুক্তভাৱে নতুন ৰূপ দিম। 2025-26 বৰ্ষত আমাৰ চৰকাৰে অসমৰ চৰ অঞ্চলৰ জৰীপ আৰম্ভ কৰিব। অৱশ্যে চৰ অঞ্চলৰ অধীনত যিকোনো ভূমিৰ নিষ্পত্তিৰ কাম অংশীদাৰসকলৰ সৈতে আলোচনাৰ অন্তত আৰু যথা সময়তেহে গ্ৰহণ কৰা হ'ব। মহাশয়, আমাৰ চৰকাৰে আসাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং সংশোধিত আইন 2024ৰ ভিত্তিত আসাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং আইন 1956 কঠোৰভাৱে বলবৎ কৰিব। আমি গুৱাহাটী মহানগৰীৰ বাবে চিলিং ব্যৱস্থা ৰূপায়ণৰ কথা বিবেচনা কৰিছোঁ। অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ অধীনৰ সকলো পৰামৰ্শ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে আলোচনা অব্যাহত ৰাখিব। অধ্যক্ষ মহোদয়, এতিয়া মই আমাৰ চৰকাৰৰ কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা সন্মানীয় সদনত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ সুবিধা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনৰ দিনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 7ৰ পৰা 14খনলৈ বৃদ্ধি পাইছে আৰু বহুকেইখন নিৰ্মাণৰত অৱস্থাত আছে আৰু যুৱ প্ৰতিভাক আকৃষ্ট কৰি ফেকাল্টিসকলক পৰিচালনা কৰাটো চৰকাৰৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান চম্ভালিবলৈ আমি নিমুক্ত সিদ্ধান্তসমূহ গ্ৰহণ কৰিছোঁ। চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্ৰগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। চৰকাৰে বছৰি 2খন ৰাষ্ট্ৰীয় সন্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্ৰতি 2 বছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি 4 বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব। চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসমূহক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্তভাৱে আমি তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰিম। পতন থেৰাপি কেন্দ্ৰ, কৰ্কট ৰোগী, বিশেষভাৱে শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে মই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত এটা পতন থেৰাপি কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। ই হৈছে পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো পতন থেৰাপি কেন্দ্ৰ। অঞ্চলটোত আগশাৰীৰ কৰ্কট সেৱাৰ ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু এই যন্ত্ৰটোৰ মূল্য হৈছে 550 কোটি টকা। এই প্ৰকল্পৰ বাবে চৰকাৰে CSR পুঁজিও ব্যৱহাৰ কৰিব। স্বাস্থ্য সেৱাত হোৱা খৰতকীয়া আন্তঃগাঁথনি বিকাশৰ ফলত অসম চিকিৎসা পৰ্যটনৰ এক কেন্দ্ৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু আমি আগশাৰীৰ হাস্পতালসমূহক ৰেহাই মূল্যত ভূমি আৰু আন সুবিধা প্ৰদানেৰে অসমলৈ অনাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছোঁ। অসম উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বাবে পুঁজি যোগান আঁচনি। অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থাৰ আৰ্হিত আমাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে মই অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে প্ৰস্তাৱ কৰিছোঁ আৰু এই আঁচনিৰ মূল বৈশিষ্ট্যসমূহ হৈছে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে নিজৰ আন্তঃগাঁথনি উন্নয়ন যন্ত্ৰপাতি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা লোন ল'ব পাৰিব। মূল ঋণৰ 25% ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে প্ৰদান কৰিব আৰু এনে ঋণৰ সমুদায় সুদৰ দায়িত্ব
ৰাজ্য চৰকাৰে বহন কৰিব। মই এইটোও কৈছোঁ যে প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখন ঐচ্ছিক ভিত্তিত হ'ব। এই সুবিধাৰ উপৰিও চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক মূলধনী ব্যয়ত সমৰ্থন আগবঢ়াই যাব। ডিব্ৰুগড় পলিটেকনিকক অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নতীকৰণ। লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূৰ্ণাংগ অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নীতকৰণৰ কথা মই ঘোষণা কৰিলোঁ। আদৰ্শ বিদ্যালয় গুণগত শিক্ষাৰ উপলব্ধতাৰ বিকাশ সাধন কৰাটো আমাৰ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। 218খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ 116খন ইতিমধ্যে কাৰ্যক্ষম হৈছে। এই বছৰত আমি আৰু 57খন আদৰ্শ বিদ্যালয় মুকলি কৰিম। এই পবিত্ৰ সদনত সন্মানীয় সদস্যসকলৰ আগত জনাবলৈ পাই মই সুখী হৈছোঁ যে এই বিদ্যালয়সমূহত 2024-25 বৰ্ষত নামভৰ্তিৰ সংখ্যা 57% বৃদ্ধি হৈছে। 25খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মই আজি ঘোষণা কৰিছোঁ। আমি বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ লগত জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰিত কৰিম। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা। নৱীকৰণযুক্ত শক্তিৰ উৎসৰ ওপৰত গুৰুত্ব প্ৰদানেৰে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও জিলাক মই অসমৰ নিৰ্মল শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই অঞ্চলটোৰ প্ৰাকৃতিক দৃশ্যৰাজি আৰু জৈৱ বৈচিত্ৰতাই পৰিৱেশ পৰ্যটনক উদগনি যোগোৱাৰ লগতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। এক অৰ্থনৈতিক পথ হিচাপে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল ভাৰত আৰু ভূটানৰ মাজত ব্যৱস্থাপনা যোগাযোগ সম্প্ৰসাৰণৰ বাবে মই B3 অৰ্থাৎ ভূটান বড়োলেণ্ড আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছোঁ, যাৰ দ্বাৰা যোগীঘোপা আৰু ফুলবাৰীৰ সৈতে সুচল সংযোগ স্থাপন কৰা হ'ব। ইয়াৰ দ্বাৰা সীমান্তৰ দুয়োপাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এই অঞ্চলত আৰ্থিক কাৰ্যকলাপক উৎসাহ যোগাই পাৰদৰ্শী বাণিজ্য আৰু পৰিবহণ ব্যৱস্থা সহজসাধ্য কৰি তুলিব পৰা যাব। যোগীঘোপাত এটা বিশেষ অৰ্থনৈতিক মণ্ডল গঢ়ি তোলাটো আমি অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। আঞ্চলিক চুক্তিৰ কাৰ্য ৰূপায়ণ আৰু আন্তঃগাঁথনি বিকাশত গুৰুত্ব আৰোপ কৰি এই বছৰত 6ষ্ঠ অনুভূতিৰ সূচীৰ অঞ্চলসমূহত উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আবণ্টন কৰা হৈছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ BTCৰ বাবে 1,143 কোটি টকা ধাৰ্য কৰা হৈছে। মই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে 6,100 কোটি টকা 621 কোটি টকা ধাৰ্য কৰিছোঁ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাবে 306 কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও চৰকাৰে পৰিষদ কৰ্তৃপক্ষসমূহক প্ৰতিষ্ঠা ব্যয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থাও অব্যাহত ৰাখিব। নতুন প্ৰশাসনিক বিভাগসমূহৰ সৃষ্টি। এই বছৰ আমাৰ চৰকাৰে লক্ষ্যভিত্তিক উন্নয়ন আগুৱাই নিবলৈ 2টা নতুন বিভাগ গঠন কৰিছে। ষ্টাৰ্টআপ ইনকিউবেশ্যন আৰু উদ্ভাৱন বিভাগৰ বাবে মই 60 কোটি টকা আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছোঁ। লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ পৰা লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা নামে এটা নতুন বিভাগ গঠন কৰা হ'ব আৰু এই বিভাগটোৱে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ অন্তৰ্গত আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু এই বিভাজন সংমণ্ডল স্তৰলৈকে নিম্ন পৰ্যায়লৈ হ'ব। মাছ, কণী আৰু গাহৰি উৎপাদনত স্বাৱলম্বিতা। অসমত কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু হ্ৰাস কৰা খণ্ডৰ বাণিজ্যিকৰণৰ নীতি ৰূপায়ণৰ দিশত মই 24 কোটি টকা আবণ্টন দিছোঁ। গাহৰিৰ কৃত্ৰিম প্ৰজননৰ অভিযানৰ লগতে গাহৰিৰ প্ৰজনন কাৰ্যসূচীৰ প্ৰসাৰৰ বাবে মই কানাডাৰ প্ৰজাতিৰ আমদানি কৰাৰ কথা ঘোষণা কৰিছোঁ, যাতে অসমত থকা গাহৰিৰ বংশানুক্ৰমিক উন্নীতকৰণ সম্ভৱ হৈ উঠে আৰু ইয়াৰ বাবে মই 11 কোটি টকা আবণ্টন দিছোঁ। পশু চিকিৎসা সেৱাক শক্তিশালী কৰাৰ অৰ্থে 2025 চনৰ অক্টোবৰৰ ভিতৰত গুৱাহাটী, বোকাঘাট আৰু ডিব্ৰুগড়ত 3খন পোহনীয়া জীৱৰ হাস্পতাল কাৰ্যক্ষম উঠিব আৰু ইয়াৰ উপৰিও কামৰূপ, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়াত 4খন মাল্টি কেয়াৰ পশু চিকিৎসা নিৰ্মাণৰ কাম চলি আছে আৰু শিৱসাগৰত 5খন এনে চিকিৎসালয়ৰ কাম আৰম্ভ কৰা হৈছে আৰু মই ইয়াৰ বাবে 24 কোটি টকা ধাৰ্য কৰিছোঁ। মাছৰ খাদ্য, গাহৰিৰ মাংস আৰু কণীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰিবৰ বাবে ল'বলগীয়া পদক্ষেপ সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰিবলৈ আমাৰ চৰকাৰে এখন কমিটি গঠন কৰিব। দুগ্ধ উন্নয়ন। এই ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰিবলৈ যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত 3টা নতুন
দুগ্ধ সংসাধন প্ৰকল্পৰ লগতে বজালিত এটা এনে প্ৰকল্প স্থাপন হ'ব। আনুষ্ঠানিক দুগ্ধ খণ্ডত প্ৰতিদিনে 10 লাখ লিটাৰ দুগ্ধ সংসাধনৰ ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ। পঞ্জীয়নভুক্ত দুগ্ধ সমবায় সমিতিৰ অধীনত ক্ষুদ্ৰ দুগ্ধ পালকসকলৰ ওপৰত আৰ্থিক বোজা লাঘৱৰ বাবে এনে দুগ্ধ পালকসকলৰ প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু ইয়াৰ পৰা প্ৰায় 18,000 গৰাকী দুগ্ধ পালক উপকৃত হ'ব। সমবায় ক্ষেত্ৰৰ বৃদ্ধিক উৎসাহিত কৰা আৰু মই এই ক্ষেত্ৰত প্ৰস্তাৱিত অনুমোদিত শ্বেয়াৰ মূলধনৰ পঞ্জীয়ন মাচুল বৰ্তমানৰ 1% পৰা 0.5%লৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভূমি নীতি সংস্কাৰ ভূমি আবণ্টনৰ বাবে সৰলীকৃত প্ৰক্ৰিয়াৰ জৰিয়তে অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক ব্যৱসায় প্ৰতিষ্ঠা কৰাত উৎসাহ যোগাবলৈ ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তনৰ বাবে মাচুল পৰিশোধ কৰাৰ সাপেক্ষে কৃষি ভূমিৰ পৰা ইটা ভাটাৰ বাহিৰে অন্যান্য অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ব্যৱহাৰ কৰা ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বিষয়ে মই ঘোষণা কৰিছোঁ। ইয়াৰ অধীনত কৃষি সংসাধন আৰু দুগ্ধ ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। কৃষি ভূমিৰ পৰা হাইড্ৰকাৰ্বন অন্বেষণৰ পৰা ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে অইল ইণ্ডিয়া কোম্পানী আদিৰ দৰে বহুতো কোম্পানীৰ প্ৰস্তাৱ নিষ্পত্তি নোহোৱাকৈ পৰি থাকে। মাচুল পৰিশোধ সাপেক্ষে ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে আমাৰ চৰকাৰে প্ৰাসংগিক আইনৰ এক ব্যৱস্থা আনিব। শক্তি ক্ষেত্ৰত সেউজ শক্তিৰ বৃদ্ধি ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি ভূমিৰ পৰা সেউজ শক্তিৰ উদ্দেশ্যে ভূমিলৈ শ্ৰেণী পৰিৱৰ্তনৰ বাবে আমি একেধৰণৰ ব্যৱস্থাপনা আনিম। সাংস্কৃতিক আৰু শিক্ষা অনুষ্ঠানসমূহৰ দৰে অব্যক্তিগত বৈধ সংস্থাসমূহৰ বাবে ভূমি আবণ্টনৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰা হ'ব। বৰ্তমানলৈ 43,290খন এনে আবেদন আমি লাভ কৰিছোঁ আৰু এই বৰ্ষৰ শেষফালে আমি এনে প্ৰতিষ্ঠানসমূহৰ ভূমি আবণ্টন নিষ্পত্তিসমূহ সম্পূৰ্ণ কৰিম। চৰকাৰে খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ অধিক দৃঢ় আৰু সুৰক্ষিত কৰিবলৈ ইতিমধ্যে প্ৰস্তাৱিত 846খন গাঁৱৰ ভিতৰত অনুসূচিত জাতি জনজাতিৰ জনসংখ্যা প্ৰধান গাঁওসমূহ বাছি উলিয়াই সেইসমূহক ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া। অধ্যক্ষ মহোদয়, বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদত বিগত সময়ছোৱাত দুখজনক জনগোষ্ঠীয় সংঘৰ্ষ দেখিবলৈ পোৱা গৈছিল, য'ত 6 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল। বহু পৰিয়াল বেদনাত ভুগিব লগা হৈছিল। এই পৰিয়ালসমূহৰ বেছি সংখ্যকে সাহায্য আৰু পুনঃসংস্থাপন লাভ কৰিছিল যদিও 4,000তকৈ অধিক পৰিয়ালে এতিয়াও সাহায্য নোপোৱাকৈ আছে। নিৰ্যাতিতসকলৰ ন্যায় আৰু মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে মই এই বাজেটত অতিৰিক্ত 30 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। আত্মসমৰ্পণকাৰী পুনৰ গোটৰ সংস্থাপন আৰু একত্ৰীকৰণ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে NDFBৰ আটাইকেইটা গোট, কাৰ্বি গোট, আদিবাসী গোট ইত্যাদিৰ লগত চুক্তি স্বাক্ষৰ কৰিছে। ইতিমধ্যে এই আত্মসমৰ্পণকাৰী গোটসমূহৰ পুনৰ সংস্থাপন আৰু আৰ্থ-সামাজিক সংহতিৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই পদক্ষেপক সমৰ্থন দিয়াৰ বাবে মই 98 কোটি টকা ব্যয় কৰিবৰ কাৰণে ঘোষণা কৰিছোঁ। সন্মানপূৰ্বক শেষ গমন। ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসৰ্গিত ব্যৱস্থা গঢ়ি তোলা হ'ব। এনে জটিল সময়ত দুৰ্ভগীয়া পৰিয়ালক সহায় কৰাৰ বাবে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় খৰচ চৰকাৰে বহন কৰিব। মুম্বাই আৰু দিল্লীত নতুন অসম ভৱন। নতুন দিল্লীৰ দ্বাৰকাত 4,000 বৰ্গফুটৰ এটি অসম ভৱন, চতুৰ্থটো মুম্বাই কটন গ্ৰীণত 5,744 বৰ্গমিটাৰত অসম ভৱন মুম্বাইৰ দ্বিতীয়টো নিৰ্মাণৰ মই ঘোষণা কৰিছোঁ। এই অসম ভৱন কেইটাত এটাকৈ নামঘৰ থাকিব, য'ত অসমৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। গৌৰৱময় ঐতিহ্য আৰু ঐতিহ্যৰ সংৰক্ষণ আমাৰ উদাসীন ভকতসকল সত্ৰ প্ৰতিষ্ঠানসমূহৰ এটা গুৰুত্বপূৰ্ণ অংগ। সত্ৰৰ ভকতসকললৈ মই প্ৰতি মাহে 1,500 টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ। বৈচিত্ৰৰ মাজতে ঐক্যতা সুদৃঢ় কৰি তুলিবলৈ আমাৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সমূহীয়া পৰিৱেশন আমি আয়োজিত কৰিম।
আমাৰ সমূহীয়া সম্প্ৰীতি প্ৰতীকী ৰূপত তুলি ধৰিবলৈ অসমৰ 1 কোটিতকৈও অধিক নাগৰিকে বিভিন্ন স্থানৰ পৰা সমান্তৰালভাৱে এই সংগীতত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত কলা ৰূপটো প্ৰদৰ্শন কৰিবলৈ আমি পৰম্পৰাগত বড়ো লোকনৃত্য বাগৰুম্বা আৰু বৰদৈ চিকলাৰ দৰ্শনীয় প্ৰদৰ্শনৰো আয়োজন কৰিম। অসমীয়া চলচ্চিত্ৰ সাহিত্য লোকসংগীত সংগীত আৰু তথ্যচিত্ৰ ইত্যাদি সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰে নিজা OTT মঞ্চ তৈয়াৰ কৰিব। ইউনিটি মলৰ লক্ষ্য হৈছে 35খন জিলা আৰু দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সামৰি 1 জিলা 1 উৎপাদিত সামগ্ৰী ধাৰণাত্ব কৰা। আৰু ইয়াৰ বাবে মই সুখী হৈছোঁ যে 275 কোটি টকাৰ এই ইউনিটি মলটো এই বছৰতে সম্পূৰ্ণ হৈ উঠিব। কনচাৰ্ট পৰ্যটন আমি দেখিছোঁ যে আমাৰ চুবুৰীয়া ৰাজ্যই সংগীত কনচাৰ্ট ব্যাপক ৰূপত আয়োজন কৰি বৃহৎ সফলতা লাভ কৰিছে। অসমলৈ বিশ্বমানৰ সংগীতানুষ্ঠানক আকৰ্ষণ কৰিবলৈ এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে মই প্ৰস্তাৱ দিছোঁ। আমি ৰাজ্যৰ জনসাধাৰণক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ ঐতিহ্য ক্ষেত্ৰ আৰু নদীৰ দাঁতিকাষৰীয়া অঞ্চলকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৰ্বাংগীন বিকাশ লাভেৰে লাভান্বিত কৰিম। আৰু এই পদক্ষেপে অসমৰ পৰ্যটন খণ্ডটোক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু এই বৰ্ষতে পৰ্যটন বিভাগে ইয়াৰ বাবে উপযুক্ত নীতি গ্ৰহণ কৰিব। ৰাজ্যখনত উপলব্ধ হোমষ্টে চাহ পৰ্যটনৰ সা সুবিধাসমূহৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা ডিজিটেল পৰ্যটন আৱৰ্ত সৃষ্টিৰ বাবে কাম কৰিম আৰু এই দিশত আমি এখন ডিজিটেল মঞ্চ তৈয়াৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। মিছন অলিম্পিক অসমৰ ভৱিষ্যত অলিম্পিয়ানসকলৰ তত্ত্বাৱধান খেল মহাৰণে সমগ্ৰ অসমতে ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভাক চিনাক্তকৰণ কৰিছে। ভৱিষ্যত প্ৰতিভাৱান খেলুৱৈসকলৰ বাবে শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে 500 গৰাকী ল'ৰা ছোৱালীক অলিম্পিককে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় দক্ষতা সম্পদ আৰু প্ৰশিক্ষণৰে সাজু কৰি তোলা হ'ব। যুৱ দক্ষতা বৃদ্ধি অসম দক্ষতা বিশ্ববিদ্যালয়ে এই বছৰতে নিজৰ চৌহদৰ পৰা কাম আৰম্ভণি কৰিব। বিজ্ঞান প্ৰযুক্তি তথা কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাধ্যমিক বিদ্যালয়সমূহত ৰাজ্যিক বৃত্তিমুখী প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে আমি টাটা নেলকৰ সৈতে অংশীদাৰিত্ব ভিত্তিত কাম কৰিম আৰু ইয়াৰ বাবে মই 50 কোটি টকা আবণ্টন কৰিছোঁ। উচ্চ ক্ষমতা সম্পন্ন ঔদ্যোগিক প্ৰসাৰ আৰু উৎসৰ্গিত অসম ঔদ্যোগিক গতিশীল পুঁজি এডভান্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ জৰিয়তে এক মাইলৰ খুঁটি সৃষ্টি কৰি 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰে আৰু এই বিনিয়োগসমূহে কাৰ্যকৰী ৰূপায়ণৰ কৰিবৰ কাৰণে আমি আধুনিক লজিষ্টিক শক্তি পানী আৰু পৰিবহণ আন্তঃগাঁথনি সুবিধাযুক্ত ঔদ্যোগিক মণ্ডল উন্নয়নৰ পৰিকল্পনা কৰিছোঁ আৰু সেই কাৰণে অসম ঔদ্যোগিক গতিশীল পুঁজি নামৰ এটা উৎসৰ্গিত পুঁজিৰ বাবে মই 2000 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। দীৰ্ঘম্যাদী উন্নয়নৰ বাবে কৌশলগত বিনিয়োগ অসমত 46টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ 17টাই লাভ উপাৰ্জন কৰি আছে আৰু এই সফলতাই কাৰ্যদক্ষতা আৰু বিত্তীয় সক্ষমতা বৃদ্ধিৰ বাবে আমাৰ অবিৰত প্ৰচেষ্টাক প্ৰতিফলিত কৰে। আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মুঠ যৌথ 40,380 কোটি টকা আৰু ই আমাৰ ৰাজ্যখনৰ ৰাজহুৱা বিনিয়োগ ব্যৱস্থাৰ শক্তিশালী ভেটিটোকে সূচায়। নুমলীগড় তেল শোধনাগাৰ লিমিটেডত আমি কৰা কৌশলগত বিনিয়োগ বৰ্তমান 6,500 কোটি টকা বজাৰ মূল্যলৈ ৰূপান্তৰিত হোৱাৰ লগতে একত্ৰীকৃত সঞ্চিত নিধি কনচলিডেটেড থিংকিং ফাণ্ডত কৰা বিনিয়োগৰ পৰিমাণ 7,484 কোটি টকালৈ বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ আইফাৰ সঞ্চিত নিধি থিংকিং ফাণ্ডৰ প্ৰায় 855 কোটি টকা আবণ্টনেৰে আমি আমাৰ বিত্তীয় সামৰ্থ্য অধিক বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 2,700 কোটি টকাৰ আছুতীয়া পুঁজি জমা কৰিম আৰু এই বৰ্ষত গ্ৰীণফিল্ড সাৰ কাৰখানাত 1272 কোটি টকা বিনিয়োগেৰে কৃষি খণ্ডৰ আত্মনিৰ্ভৰশীলতাৰ দিশত আমি এক সাহসী পদক্ষেপ গ্ৰহণ কৰি আছোঁ। এই পদক্ষেপসমূহৰ জৰিয়তে আমি অসমৰ ভৱিষ্যতৰ বাবে সম্পদৰ এক শক্তিশালী ভেটি নিৰ্মাণ কৰি আছোঁ। কিছু সংখ্যক মানুহৰ ধাৰণাৰ বিপৰীতে যথোপযুক্ত নগদ সঞ্চয় আৰু সম্পদেৰে অসম এতিয়া এক সবল অৰ্থনীতিৰ ৰাজ্য।
অসমৰ অবিৰত অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰিব পৰা এক ভৱিষ্যত সষ্টম সম্পদৰ ভেটি গঢ়াৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞা আৰু অসমৰ অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ এক ভৱিষ্যত প্ৰস্তুত বিনিয়োগ পুঁজি গঠন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইকাৰণে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী NBFCৰ ৰূপত অসম বিকল্প বিনিয়োগ পুঁজি গঠন কৰাৰ কথা ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ আৰু এই অসম বিকল্প বিনিয়োগ পুঁজিয়ে অসমৰ বিকাশৰ নতুন সুযোগৰ বাট মুকলি কৰিব বিনিয়োগ আকৰ্ষিত কৰিব আৰু ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিব মহাকাশলৈ অসমৰ নিজা খোজ কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ ইনস্পেকৰ সহযোগিতাত জটিল আৰ্থ সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে আমি আমাৰ নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট স্থাপন কৰিব বিচাৰিছোঁ এই ব্যৱস্থাই আমাৰ কৃষি দুৰ্যোগ ব্যৱস্থাপনা আন্তঃগাঁথনি বিকাশ সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গিত সেৱা যোগানত সহায় কৰিব ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সহযোগিতাত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত জড়িত কৰি আমি তেওঁলোকৰ কল্পনা শক্তিক উজ্জীৱিত কৰিব পাৰিম অসম ভৱিষ্যত দৰ্শন আমি ডাঙৰ সপোন দেখোঁ আমি এক উজ্জ্বল ভৱিষ্যতৰ সপোন দেখোঁ বিকশিত অসমলৈ সক্ৰিয় বৰণী আগবঢ়াব পৰাকৈ সক্ষম কৰি পৰৱৰ্তী প্ৰজন্ম আৰু ভৱিষ্যতদৰ্শী প্ৰতিষ্ঠানক জড়িত কৰি যুৱ প্ৰজন্মৰ আকাংক্ষাবিলাক বাস্তৱায়িত কৰিবলৈ চৰকাৰে তেওঁলোকক সমৰ্থবান হ'ব অধ্যক্ষ মহোদয় মই এই দিশত যিকেইটা আমাৰ পৰামৰ্শ বা কাৰ্যসূচী ইয়াত মই সদনত মই আগবঢ়াইছোঁ লাখপতি বাইদেউ